নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তামুলপুৰ আৰু বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ এনভাইৰনমেণ্টেল এডুকেশ্যন নামৰ কুৱেশ্যন পেপাৰখনৰ সমাধান। ইতিমধ্যে আমি 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নখিনি আগতে আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। আজি আলোচনা কৰিম 3 আৰু 4 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 4 সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। যিকোনো দুটাৰ প্ৰত্যেকটোৰ কাৰণে 3 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ বায়ুমণ্ডল আৰু জীৱমণ্ডল। বায়ুমণ্ডল হ'ল পৃথিৱীৰ চাৰিওফালে থকা গেছৰ স্তৰ যিয়ে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে। আনহাতে বায়ুমণ্ডল হ'ল পৃথিৱীৰ সেই অঞ্চল য'ত স্থল জল আৰু বায়ুমণ্ডলৰ মাজত জীৱ জন্তু আৰু উদ্ভিদৰ বাসস্থান। জীৱমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈকে বিস্তৃত, কিন্তু বায়ুমণ্ডল 6 পৰা 8 কিলোমিটাৰ ওপৰলৈকে আৰু সাগৰৰ 8 পৰা 10 কিলোমিটাৰ গভীৰতালৈকে বিস্তৃত। বায়ুমণ্ডলৰ উপাদান গেছ, ধূলি, জলীয় বাষ্প আদি। আনহাতে জীৱমণ্ডলৰ উপাদান হ'ল জীৱ অৰ্থাৎ উদ্ভিদ, প্ৰাণী। কুৱেশ্যন নম্বৰ বি জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় বৰ্জিত পদাৰ্থ। উত্তৰটো হ'ব জৈৱ বিয়োজনীয় বৰ্জিত পদাৰ্থসমূহ হ'ল এনেধৰণৰ বৰ্জিত পদাৰ্থ যিবোৰ প্ৰাকৃতিকভাৱে কিছু সময়ৰ ভিতৰত বিয়োজিত হয়। আনহাতে জৈৱ অবিয়োজনীয় বৰ্জিত পদাৰ্থ হ'ল সেইবোৰ যিবোৰ প্ৰাকৃতিকভাৱে সহজে বিয়োজিত নহয় আৰু দীৰ্ঘদিন ধৰি পৰিৱেশত বিদ্যমান থাকে। জৈৱ বিয়োজনীয় বৰ্জিত পদাৰ্থসমূহৰ উদাহৰণ হ'ল খাদ্যৰ অৱশিষ্ট, কাগজ, কাপোৰ আদি। আনহাতে জৈৱ অবিয়োজনীয় বৰ্জিত পদাৰ্থৰ উদাহৰণ হ'ল প্লাষ্টিক, মেটেল বা ধাতু, কাঁচ, কৃত্ৰিম তন্ত্ৰ, ৰাসায়নিক পদাৰ্থ ইত্যাদি। কুৱেশ্যন নম্বৰ চি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য হৈছে 2 ধৰণৰ প্ৰাকৃতিক সম্পদ, যিবোৰ সম্পদ মানুহে ব্যৱহাৰ কৰাৰ পিছতো শেষ নহয়, যেনে সূৰ্যৰ পোহৰ, বায়ু, পানী ইত্যাদি। সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। আনহাতে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় আৰু প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে, যেনে কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছ, এইবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হ'ল সূৰ্যৰ পোহৰ, বায়ু, পানী আৰু জৈৱিক পদাৰ্থ। আনহাতে অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হ'ল কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি। কুৱেশ্যন নম্বৰ ডি প্ৰদূষক আৰু প্ৰদূষণ। যিবোৰ পদাৰ্থ বা শক্তি যাৰ প্ৰৱেশৰ ফলত পৰিৱেশ ক্ষতি হয় তাক প্ৰদূষক বোলে। আনহাতে প্ৰাকৃতিক পৰিৱেশত প্ৰদূষকৰ প্ৰৱেশৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিৱৰ্তন বা ক্ষতিকে প্ৰদূষণ বোলে। প্ৰদূষকৰ উদাহৰণ কল কাৰখানাৰ ধোঁৱা, প্লাষ্টিক, কীটনাশক, গাড়ীৰ পৰা ওলোৱা গেছ, কল কাৰখানাৰ বৰ্জিত পানী ইত্যাদি। আনহাতে প্ৰদূষণৰ উদাহৰণ বায়ু প্ৰদূষণ, বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ বাবে বায়ুৰ স্বাস্থ্য হানি হোৱা, প্ৰদূষণ সৃষ্টি কৰে। আনহাতে প্ৰদূষণৰ কাৰণ হ'ল প্ৰদূষক। প্ৰশ্ন নম্বৰ 5 তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো এটাৰ। কুৱেশ্যন নম্বৰ এ পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তা চমুকৈ লিখা। পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ ভৌতিক, ৰাসায়নিক, অন্যান্য জীৱ নিৰ্জীৱ উপাদানসমূহকে বুজায়, য'ত মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী আদি অন্তৰ্ভুক্ত। পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তাসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে প্ৰদূষণ ৰোধ কৰা। মানুহে কৰা বিভিন্ন কাৰ্যকলাপ যেনে কাৰখানাৰ ধোঁৱা, বাহনৰ পৰা ওলোৱা নিৰ্গমন আৰু আৱৰ্জনা আদিৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হয়। সজাগতাৰ যোগেদি এইসমূহ ৰোধ কৰিব পাৰি। দ্বিতীয়টো হৈছে জলবায়ুৰ পৰিৱৰ্তনৰ মোকাবিলা। সেউজ গৃহৰ গেছ নিৰ্গমৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে বৃহৎ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সজাগতাৰ প্ৰয়োজন। তৃতীয়টো হৈছে সম্পদৰ সুৰক্ষা। বায়ু, পানী আৰু মাটিৰ দৰে প্ৰাকৃতিক সম্পদৰ অপচয় ৰোধ কৰিবলৈ আৰু সেইসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সজাগতাৰ প্ৰয়োজন। চতুৰ্থটো হৈছে ভৱিষ্যতৰ বাবে সুৰক্ষা।
আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ আৰু সেউজ পৃথিৱী নিশ্চিত কৰিবলৈ পৰিৱেশ সজাগতাৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ বি, দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে উল্লেখযোগ্য ভূমিকা ল'ব পাৰে। দুৰ্যোগৰ বাবে প্ৰস্তুতি চলোৱা আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাত তেওঁলোকে সক্ৰিয় হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অৰিহণা যোগাব পৰা কিছুমান উপায় তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, সজাগতা বিয়পোৱা। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অঞ্চলৰ সম্ভাৱ্য বিপদ আৰু বিপদৰ বিষয়ে নিজকে আৰু আনক জ্ঞান দিব পাৰে আৰু সেই জ্ঞান তেওঁলোকৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু সম্প্ৰদায়ৰ সৈতে ভাগ বতৰা কৰিব পাৰে। ইয়াৰ দ্বাৰা দুৰ্যোগৰ সংঘটিত হোৱা বাধা আৰু ইয়াৰ প্ৰভাৱ কমোৱাত সহায়ক হ'ব পাৰে। নেক্সট হৈছে স্বেচ্ছাসেৱী। দুৰ্যোগৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সময় আৰু সম্পদ স্বেচ্ছাই সাহায্য প্ৰদানত সহায় কৰিব পাৰে। ইয়াৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা কৰা, খাদ্য আৰু পানী বিতৰণ কৰা বা অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সহায় কৰা আদি জড়িত থাকিব পাৰে। তৃতীয়টো হৈছে জৰুৰীকালীন পৰিকল্পনা প্ৰস্তুত কৰা। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিদ্যালয় আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি সম্ভাৱ্য বিপদসমূহৰ সৈতে মোকাবিলা কৰা জৰুৰীকালীন পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে আৰু খালী কৰাৰ পথ আৰু আশ্ৰয়ৰ স্থান চিনাক্ত কৰিব পাৰে। কুৱেশ্যন নম্বৰ চি, গোলকীয় উষ্ণায়ন বুলিলে কি বুজায়? ইয়াৰ দুটা প্ৰতিফলন উল্লেখ কৰা। গোলকীয় উষ্ণায়ন বুলিলে মানুহৰ কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধিৰ বাবে পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিকে বুজায়। মানুহে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ দৰে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি পায়। ইয়াৰ দুটা প্ৰতিফলন তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে বৰফ গলি পানী হোৱা। হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলি পানী হোৱাৰ বাবে সাগৰৰ পানীৰ স্তৰ বৃদ্ধি পায়, যাৰ ফলত উপকূলীয় অঞ্চলসমূহৰ বাবে ভাবুকিৰ সৃষ্টি হয়। দ্বিতীয়টো হৈছে চৰম বতৰৰ ঘটনা। গোলকীয় উষ্ণতাৰ ফলত বতৰৰ ধৰণৰ পৰিৱৰ্তন আছে, যাৰ বাবে অতি হেভি ৱেভ, বানপানী, খৰা আৰু ঘূৰ্ণী বতাহৰ দৰে চৰম বতৰৰ ঘটনাৰ সংখ্যা আৰু তীব্ৰতা বৃদ্ধি